দেশ দিম মাতি নিদো হয় পুনৰ উত্তাল হ'ল মহানগৰীৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত ৭০টা জাতীয় সংগঠনৰ লগতে অখিল গগৈ পদযাত্ৰাৰে আৰম্ভ কৰিলে প্ৰতিবাদ ৰাজপথৰ ওপৰতে শুই পৰিল কৃষক নেতাজন দৰকাৰ হলে মই নিজে অখিল গগৈৰ দায়িত্ব সহকাৰে কৈছো যে মই নিজে অখিল গগৈৰ চূড়ান্ত আত্মত্যাগ কৰিবলৈ আগবাঢ়ি যাম চানমাৰীৰ শ্বহীদ বেদীত সংকল্প লৈ সমদল আগবাঢ়িল অগপ কাৰ্যালয়ৰ অভিমুখে এজেপিৰ গেটখন জোকাৰি দিব লাগে এজেপি দলটোক জোকাৰি দিব লাগে এজেপিক ধৰি জোকাৰি দিব লাগে ক'ব লাগে যে তহঁতি অসমীয়াৰ লগত থাকিবি নে তহঁতি বাংলাদেশীৰ লগত থাকিবি তহঁতি দিল্লীৰ লগত থাকিবি নে ৰাইজৰ লগত থাকিবি এই কথাটো তেওঁলোকক সুধিব লাগে 2019 চনৰ প্ৰথম নিৰ্বাচনী সভাৰ মেইন থিয়ৰিয়ে হৈছে পৃথিৱীৰ সকলো বিদেশীক আনি ভাৰতবৰ্ষত বহুৱাৰ তেওঁলোকে এটাই কৈছে যে পৃথিৱীৰ সকলো হিন্দু আনি অসমত বহুৱাব এতিয়াতো কালি মোদীয়ে কৈ দিলে যে পৃথিৱীৰ সকলো হিন্দুক আনিবৰ কাৰণে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰা হৈছে বিজেপি নিৰ্বাচনৰ মেইন টাৰ্গেট অসমীয়া জাতি 2019ৰ বিজেপিৰ লোকসভা নিৰ্বাচনৰ মেইন টাৰ্গেট অসমীয়া জাতি ইয়াৰ পাছত যদি আমি নাজাগো ইয়াৰ পাছত যদি মনে মনে থাকো তেতিয়াহ'লে জীয়াই থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই অসমীয়া জাতি জীয়াই থকাৰ অধিকাৰ নাথাকিব হয় অসমীয়া জাতিক একেবাৰে গুলিয়াই মাৰি দিয়া নহ'লে আমি আমাৰ অসমীয়া জাতিৰ ওপৰত এনেকৈ বিদেশীৰ বোজা জাপি নিদিবা